অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ উচ্চ গণিতৰ সূচক পাঠৰ আলোচনা চলি আছিল। আমি অনুশীলনী 3 নম্বৰলৈকে অংককেইটা সমাপন কৰিছিলোঁ। অনুশীলনী 3 আজি আমি 4 নম্বৰৰ 4টা অংক সমাধান কৰিব বিচাৰিছোঁ। 1, 2, 3 আৰু 4। তোমালোকে আলোচনাতে শেষলৈকে ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা। এইকেইটা অংক অলপমান কঠিনতা আছে, গতিকে তোমালোকে মনোযোগ দিবা। আমাক কি কৰিব দিছে? মান নিৰ্ণয় কৰিব দিছে। এতিয়া 1 নম্বৰ অংকটো দিয়া আছে যে 5 to the power n plus 2 minus 15 into 5 to the power n minus 1 divided by 5 to the power n into 7। এইটোৰ আমি কি কৰিব লাগিব? মান নিৰ্ণয় কৰিব লাগিব। অংকটো কেনেকৈ কৰিম তোমালোকে চোৱা। কুৱেশ্যন নম্বৰ 4 1 নম্বৰটো আমাক দিয়া আছে 5 to the power n plus 2 minus 15 into 5 to the power n minus 1 divided by 5 to the power n into 7। এতিয়া আমি সূচকীয় যিটো ধৰ্ম আছিলে বা বিধি আছিলে a to the power m plus n বা a to the power m minus n, এই দুটা বিধি যে আছিলে, এই বিধি দুটাৰ লগত ইয়াত ইজনি দি চাম। a to the power m plus n আছে, ইয়াতে 5 to the power n plus 2 আছে। ইয়াক আমি পৃথক পৃথককৈ লিখিছিলোঁ a to the power m into a to the power n, আৰু ইয়াক পৃথককৈ লিখিছিলোঁ a to the power m into a to the power minus n বা a to the power m divide a to the power n, এনেকৈ লিখিছিলোঁ। গতিকে এতিয়া ইটো আমি এইটো আকাৰত লিখিব লাগিব। লিখিলে 5 to the power n into 5 স্কুৱেৰ হৈ যাব। একেদৰে এটা 15 আছে, এইটো ভাঙিব পাৰিম। 5 পূৰণ 3, 5 3 গুণ 15 হ'ল। তাৰপিছত এইখিনি চোৱা, এইখিনি আছে 5 to the power n minus 1 আছিলে into 5 to the power minus 1 হৈছে। এইটো নিচিনাকৈ লিখিছোঁ। তলৰখিনি একে থাকিব 5 to the power n into 7। এতিয়া আমি কি কৰিম? কমন ল'ম। ইয়াতে 5 to the power n এইখিনিতো আছে, এই মাইনাছ চিনৰ ইফালে ইয়াতেও 5 to the power n আছে, তলতো 5 to the power n আছে। এইটো কাটা খাটাবৰ কাৰণে আমি কি কৰিম? 5 to the power n এটা কমন লৈছোঁ। কমন লওঁতে ইয়াত থাকিব 5 স্কুৱেৰ মাইনাছ 5 3 গুণ 15 আৰু 5 to the power n টো আগলৈ আহিলে ইনটু 5 to the power minus 1। তাৰপিছত তলত আছিলে 5 to the power n into 7, 5 to the power n, 5 to the power n কাটি দিলোঁ। তাৰপিছত চোৱা 5 5 গুণ 25 হ'ল, বিয়োগ 15 পূৰণ, এটা ওপৰত 1 হ'ব, তলত 5 হ'ব। অৰ্থাৎ a to the power minus m থাকিলে আমি 1 by a to the power m বুলি লিখিব পাৰোঁ। গতিকে এইটো সূচকীয় বিধি অনুসৰি 5 to the power minus 1 হ'লে 1 by 5 লিখিব পাৰিম। তাৰ তলত থাকিলে 7, 5ৰে 15ক আমি কাটিব পাৰিম, 3 বাৰ যাব, আৰু তলত 7 থাকিলে, ইয়াত 25 থাকিলে, 25 মাইনাছ 3 গুণ 3 হ'ব, আৰু তলত হ'ব 7। 25ৰ পৰা 3 বিয়োগ কৰি দিয়া, 5ৰ পৰা 3 গ'লে 2, আৰু এইফালে 2 থাকিলে, তলত 7 থাকিলে। আমাৰ ফলাফলটো ওলাই গ'ল 22/7। তই নিশ্চয় বুজিব পাৰিছা। মই অতি সৰলভাৱে তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছতো তোমালোকৰ যদি কিবা কনফিউজ থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা, আৰু মোক এইকেইটা অংক আকৌ লাগিলে মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম। এইবাৰ আমি 2 নম্বৰ অংকটোলৈকে যাব বিচাৰিছোঁ। 2 নম্বৰ অংকটো দিয়া আছে 3 into 2 to the power n plus 1 minus 4 into 2 to the power n minus 1 divided by 2 to the power n plus 1 minus 2 to the power n। এই অংকটো আমি কেনেকৈ সলিউশ্যন উলিয়াওঁ চাই লোৱা। 2 নম্বৰ 3 into 2 to the power n plus 1 minus 4 into 2 to the power n minus 1 divided by 2 to the power n plus 1 minus 2 to the power n। এতিয়া চোৱা আমি এই অংকটো কেনেকৈ সমাধান কৰিম। প্ৰথমতে
আমি 3 পাতি ললোঁ ইনটু ইয়াত আছে 2 টু দি পাৱাৰ n প্লাছ 1 তাক আমি পৃথক পৃথককৈ লিখিম 2 টু দি পাৱাৰ n ইনটু 2 টু দি পাৱাৰ 1 কিন্তু 2 টু দি পাৱাৰ 1 লিখিলেও একে অৰ্থ প্ৰকাশ কৰে নিলিখিলেও একে অৰ্থ প্ৰকাশ কৰে গতিকে পোনে পোনে 2 লিখিছোঁ মাইনাছ ইয়াতে 4টো আমি 2 স্কুৱেৰ বুলি লিখিব পাৰিম 2 স্কুৱেৰ বুলি লিখিলোঁ তাৰপিছত ইনটু 2 টু দি পাৱাৰ n তাৰপিছত ইয়াত দেখা পাইছোঁ সূচকীয় বিধি a টু দি পাৱাৰ m মাইনাছ n হৈ আছে আমি পৃথক পৃথকে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ মাইনাছ n লিখিব পাৰিম গতিকে ইয়াতে কিন্তু আকৌ 1টো লিখিব লাগিব ইয়াতে প্লাছ আছিল কাৰণ আমি নিলিখিলোঁ এয়া 2ৰ ওপৰত 1টো লিখিলেও কথা নাই আৰু ইয়াতে মাইনাছ আছে কাৰণ আমি লিখিব লাগিব 2 টু দি পাৱাৰ মাইনাছ 1 তলৰটো একেদৰে 2 টু দি পাৱাৰ n ইনটু 2 টু দি পাৱাৰ 1 মাইনাছ 2 টু দি পাৱাৰ n তাৰপিছত আমি কি কৰিম ইয়াতে মিলাই চাম এইখিনিৰ পৰা এইখিনিৰ ভিতৰত 2 টু দি পাৱাৰ n আছে এইখিনিৰ পৰা এইখিনিৰ ভিতৰত 2 টু দি পাৱাৰ n আছে ইয়াতেও একেদৰে 2 টু দি পাৱাৰ n আছে গতিকে দুইফালৰ পৰা আমি কমন ল'ম ওপৰতো ল'ম কমন তলতো কমন ল'ম 2 টু দি পাৱাৰ n কমন ল'লে ইয়াতে 3 আৰু 2 থাকিব 3 আৰু 2 পূৰণ কৰিলে 6 হ'ব তাৰপিছত চোৱা ইয়াতে 2 টু দি পাৱাৰ nটো আগলৈ আহিল নহয় 2 দুগুণ 4 হ'ল আৰু ইটো আমি 1/2 বুলি লিখিব পাৰিম হৈছে 1/2 লিখিলোঁ ইয়াতে 2 টু দি পাৱাৰ n কমন লোৱা ল'লে কিমান হ'ব 2 আৰু ইয়াতে মাইনাছ 1 কাৰণ 2 টু দি পাৱাৰ n এৰে 2 টু দি পাৱাৰ n ক 1 বাৰ যাব পাইছা বুজি এই দুটা আমি কাটি দিলোঁ কাটি দিয়াৰ পিছত ওপৰত কিমান থাকিল চোৱা 2 ৰে 4 ক কাটি দিয়া দুবাৰ যাব 2 গুণ 2 হ'ব 6 বিয়োগ 2 তাৰপিছত 2 পৰা 1 গ'লে 1 এতিয়া আমি যদি চাওঁ ওপৰত 6 পৰা 2 গ'লে 4 হ'ব আৰু তলত 1 হ'ব আৰু ফলাফল আমি পালোঁ কিমান 4 এইটো হৈছে আমাৰ সমাধান বুজি পাইছা সহজভাৱে মই তোমালোকক বুজাই দিছোঁ তোমালোকে 2-3 বাৰমান ভিডিঅ'টো চাবা তেতিয়া সহজতে বুজিব পাৰিবা এইবাৰ আমি 3 নম্বৰ অংকটোলৈকে যাব বিচাৰিছোঁ 3 নম্বৰ অংকটো দিয়া আছে 24 টু দি পাৱাৰ n ইনটু 9 টু দি পাৱাৰ n ডিভাইডেড বাই 80 টু দি পাৱাৰ n ইনটু 27 টু দি পাৱাৰ n ইনটু 10 টু দি পাৱাৰ মাইনাছ n এই অংকটো আমি সহজভাৱে কৰিবলৈ চাওঁ কিমান সহজভাৱে আমি কৰিব পাৰোঁ চোৱা 3 নম্বৰ 24 to the power n into 9 to the power n divided by 80 to the power n into 27 to the power n into 10 to the power minus n. (24) আছে এইটো যদি আমি ভাঙি দিওঁ তেতিয়াহ'লে 3টা 2 আৰু এটা 3ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম আৰু ওপৰত n টো পাতি দিয়া একেদৰে এটো আমি 9 টোক 3 স্কয়াৰ আকাৰত লিখিব পাৰিম 80 টো আমি যদি ভাঙি দিওঁ তেতিয়া 4টা 2 আৰু এটা 5 অৰ্থাৎ 2 দুগুণ 4 4 দুগুণ 8 দুগুণ 16 16 5 গুণ 80 ভাঙিলো ইয়াতে 27 টো আমি 3টা 3ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম 3 কিউব টু দি পাৱাৰ n আৰু কিমান আছিল 10 টু দি পাৱাৰ মাইনাছ n আছিল নহয় কিটো ভাঙি দিয়া ভাঙি দিলে 2 পূৰণ 5 টু দি পাৱাৰ মাইনাছ n বুলি লিখিব পাৰিম এতিয়া আমি কি কৰিম চোৱা ইয়াতে 2 কেইটা আছে 3টা আছে গতিকে 2 কিউব বুলি লিখিলো 2 কিউব into 3 to the power n এটো ভিতৰত আৰু বাহিৰটো পূৰণ কৰিলো আমাৰ যে এটা আছিল বিধি a to the power m into a to the power m to the power n equal to a to the power mn বুলি লিখিব পাৰো ঠিক তেনেকৈ 2 আৰু n পূৰণ কৰি দিলে twice n হৈ যাব এটা 4টা 2 আছে গলে 2 to the power 4 into 5 to the power n হ'ব into a 3 আৰু n পূৰণ কৰি দিয়া 3 to the power 28 n into এটো অপিঠক পিঠকে পাতা 2 to the power minus n into 5 to the power minus n হ'ব তাৰ পিছত আমি কি কৰিম চোৱা ইয়াতে এটো বন্ধনীটো উঠাই দিয়া 3 আৰু n পূৰণ কৰিলে 28 n হ'ব
আকৌ 3 to the power n হ'ল ইফালে 3 to the power twice n হ'ল এই দুটা যে আছিলে এই দুটা আমি ওপৰলৈ নিম নিলে 2 to the power n হৈ যাব মাইনাস আছিলে 5 to the power n হৈ যাব প্লাস n হৈ যাব সূচকীয় মানটো তাৰপিছত 2 to the power 4 into 5 to the power n আছিলে ইয়াকো আমি বন্ধনীটো উঠাই 4 to the power 2 to the power 4n into 5 to the power n বুলি লিখিলো তাৰপিছত আৰু ইটো থাকে এই দুটা ওপৰলৈ নিছিলো নহয় 3 to the power 28n হ'ল এতিয়া ইয়াতে কিবা কটাকটি যায় নেকি চোৱা 5 to the power n আৰু 5 to the power n কটা যাব তাৰ পিছত আমি আকৌ ওপৰত দুই ভূমিত থকা মানবিলাক চাইছো এটা 28n আছে আৰু এটা n আছে দুটা যোগ কৰি দিয়া কাৰণ সূচকীয় বিধি অনুসৰি a to the power n into a to the power n হলে a to the power m plus n কৰিব পাৰো যে ঠিক তেনেকৈ কৰিলো এটা 3 ভূমিত থকা দুটা যোগ কৰাম n plus twice n হল এ তলত থাকিলে 2 to the power 4n into 3 to the power 28n তিনিটা n আছে এটা n চাৰিটা n হ'ব 2 to the power 4n into 3 to the power 28n তলত 2 to the power 4n into 3 to the power 28n হল দেখা পালা এটো আৰু এটো একে আছে এটো আৰু এটো একে আছে আমাৰ ফলাফল ওলাব কিমান 1 এটো হৈছে আমাৰ সলিউশন বুজি পাইছা নিশ্চয় তাৰ পিছত আজি আলোচনা আমি শেষৰ অংকটোলৈ যাব বিচাৰিছো 4 নম্বৰ অংকটো 4 নম্বৰ অংকটো চোৱা 6 to the power n into 2 to the power twice n into 3 to the power thrice n into 3 to the power minus n divided by 30 to the power n into 3 to the power twice n into 2 to the power thrice n into 10 to the power minus n এই অংকটো আমি সমাধান কৰিম এতিয়া আমাক অংকটো দিয়া আছিল 6 to the power n into 2 to the power twice n into 3 to the power thrice n into 3 to the power minus n divided by 30 to the power n into 3 to the power twice n into 2 to the power thrice n into 10 to the power minus n প্ৰথমতে তোমালোকে কি কৰা 6 to the power n টো একে ৰাখা তাৰ পিছত 2 to the power twice n টো একে ৰাখা 3 to the power thrice n টো একে ৰাখা এইটো যে আছে এইটো তললৈ না এইটো ওপৰলৈ নিয়া নিলে 10 to the power n হৈ যাব আৰু এইটো তললৈ আনিলে 3 to the power n হৈ যাব এবাৰ আকৌ তলৰখিনি পাতিম 30 আছিল এইটো ভাঙি দিয়া 6 into 5 6 5 গুণ 30 গতিকে to the power n into 3 to the power twice n into 2 to the power thrice n এইটা আমি ভাঙিব নোৱাৰো গতিকে একে ৰাখিছো এই ওপৰৰ যেটো আছিল 3 to the power minus n আছিল গতিকে হিটো আমি তললৈ 3 to the power n হৈ যাব হৈছে বন্ধনীটো উঠাই দিয়া ওপৰৰ এটো 6 to the power n into 2 to the power twice n into 3 to the power thrice n এটো ভাঙা 2 to the power n হ'ব আৰু 5 to the power n হ'ব 2 5 গুণ 10 গতিকে পৃথক পৃথক আমি পাতি দিলো এবাৰ তলৰটো বন্ধনীটো উঠাই দিয়া 6 to the power n into 5 to the power n into 3 to the power twice n into 2 to the power thrice n into 3 to the power n মিলাই চোৱা এটো আৰু এটো একে আছে কাটি দিলো হৈছে 5 to the power n আৰু 5 to the power n কাটি দিলো হৈছে তাৰ পিছতে চোৱা 3 to the power twice n এইটা আকৌ আমি অলপ সৰল কৰি লওঁ সৰল কৰি ইয়াত দুই ভূমিত থকা দুটা আছে এটা দুই লৈ লোৱা ওপৰত twice n আৰু n টো যোগ কৰি দিয়া twice n plus n into 3 to the power thrice n তলত একেদৰে তিনি ভূমিত থকা গিটা যোগ কৰিব লাগিব এবাৰ দুই ভূমিত থকাটো আছে 2 to the power thrice n আছে হেতু আমি পাতি ললো এবাৰ তিনি ভূমিত থকা গিটা যোগ কৰা twice n plus n সৰল কৰি লৈছো 2 একে 3 thrice n হ'ব 2 to the power thrice n into 3 to the power thrice n 2 to the power thrice n into ইয়াতো একেদৰে 2 একে 3 3 to the power thrice n দেখা পালো এটো একে আছে এটো একে আছে 1 হ'ব ফলাফল আমি পালো 1 এটো হৈছে আমাৰ সমাধান মৰমছাত্ৰ ছাত্ৰীসকল আজি আলোচনাটিৰ জৰিয়তে হয়তো তোমালোকৰ বহুখিনি উপকৃত হ'ব পাৰিবা ইয়াৰ পিছত আমি 4 নম্বৰ বাকি 4টা অংক আলোচনা কৰিম লগে লগে তোমালোকৰ লগত ঘাতাংক নম্বৰ পাঠটো আলোচনালৈ আগবঢ়াম তোমালোকে সংযোগ ৰাখিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা সকলোকে শুভেচ্ছা জনাই আজি পাঠ ইমানতে সামৰণি মাৰিছো ধন্যবাদ